অসমীয়া দৃষ্টি সত্য আশাৰ ক্ষেত্ৰে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল। মতে মুখ্যমন্ত্ৰীয়ে কৈছিলে মোৰটো কোনো সম্পত্তি নাই, মুখ্যমন্ত্ৰীয়ে কৈছিলে নে নাই মোৰ কোনো সম্পত্তি নাই। তাৰপিছত তেওঁ ক'লে 12,000 বিঘাই হওক বা 24 বিঘা মাটিয়ে হওক, 1000 বিঘা মাটিয়ে হওক, এইটো অবৈধ নহয়, বৈধ হয়। তাৰ মানেতো গৌৰৱ গগৈ ডাঙৰীয়াই যিবিলাক অভিযোগ আনিছে সত্য অভিযোগ আনিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, আমি মুখ্যমন্ত্ৰীক সুধিছোঁ 1250 টকা লৈ মহিলাই পইচা আনিবলৈ গৈ মূৰ্ছনা গৈছে, প্ৰসৱ কৰিবলগীয়া হৈছে, বাচ্চা জন্ম দিবলগীয়া অৱস্থা হৈছে। কিন্তু তাৰ পৰিৱৰ্তে যদি 24,000 বিঘা মাটি তেওঁ ল'লে, ক'ৰ পৰা উৎসটো ল'লে এইটোতো ৰাইজে জানিব লাগিব। কিন্তু পাব্লিক মানুহ তেওঁ, পাব্লিকৰ মানুহ তেওঁ, আমিতো আৰু তেওঁতো কোনো বেলেগ বিশেষ ব্যৱসায় নহয়, তেওঁ পাব্লিক ফিগাৰ। গতিকে পাব্লিক ফিগাৰ হিচাপে 12,000 বিঘা মাটিৰ মালিক কেনেকৈ হ'ল এইটো উত্তৰ তেওঁ শ্বেতপত্ৰযোগে দিব লাগিব। কাৰণ আমাৰ মানুহক 1250 টকা দিছে, ধাৰৰ বোজা প্ৰত্যেকৰ মূৰত দি দিছে, তাৰপিছত তেওঁ ইমান পৰ্বত খবৰ সম্পত্তি কৰিব, এইটো তেওঁ জবাবদিহি হ'ব লাগিব। এইটো দুৰ্ভাগ্যজনক কথা যে বিজেপিৰ ছ'চিয়েল মিডিয়াত এনেকৈ পইণ্টত টিগাৰিং কৰি থকা মুখ্যমন্ত্ৰীৰ যিখন ফটো ওলাইছে, ভিডিঅ' ভাইৰেল হৈছে, বিনাশকালে বিপৰীত বুদ্ধি বুলি হয়নে নহয়? মই মুখ্যমন্ত্ৰীক কৈছোঁ, এই পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ফুংফাং অনবত তৈলমৰ্দন কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা মানুহ যদি লগত ৰাখে তেতিয়াহ'লে এনেকুৱাইতো পৰামৰ্শ পাব। গতিকে আজি কি কৰিলে, মূৰ্খ এসোপামান মই নাম কোৱা নাই, এগালমান মূৰ্খ বন্ধু হোৱাতকৈ জ্ঞানী শত্ৰু হোৱা ভাল। মই সেইকাৰণে কৈছোঁ যে আপোনাৰ কটাৰীত থকা তোষামোদকাৰী তৈলমৰ্দনকাৰী মানুহে যে আপোনাক ডুবালে, আপোনাক যে বিশ্ব দৰবাৰত আজি মালয়েছিয়া প্ৰধানমন্ত্ৰীলৈকে গম পাই গ'ল যে আমাৰ মুখ্যমন্ত্ৰীজন কেনেকুৱা। এইবিলাক কাৰ প্ৰৰোচনাত পৰিছে আপুনি? গতিকে আপোনাৰ যে লগত কোনো মানুহ নাই, আপুনি এইটো চিন্তা কৰক। লগত গোটেইকেইটা সুবিধাবাদী আছে, সুবিধাবাদীসকলে ৰজা উলংগ হ'লেও বাহ দি তেওঁলোকৰ সুবিধা আদায় কৰি আপোনাক খালত পেলাই দিলে।